কাব্যঋষি নীলমণি ফুকনলৈ ৫৬ সংখ্যক জ্ঞানপীঠ বঁটা ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঋষিতুল্য কবিগৰাকীক প্ৰদান কৰিলে সাহিত্যৰ সৰ্বোচ্চ সন্মান অৰ্ধ শতিকা ধৰি অসমীয়া কাব্য সাহিত্যক নতুন মাত্ৰা দি খ্যাতি অৰ্জন কৰা ঋষিতুল্য কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হ'ল ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত তথা অসমত আয়োজন কৰা হৈছে জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী বিমল বৰাৰ লগতে জ্ঞানপীঠ বঁটা কমিটিৰ ডক্টৰ প্ৰতিভা ৰয় সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা দেশৰ কেইবাগৰাকীও আগশাৰীৰ সাহিত্যিক সুদীৰ্ঘ ২১ বছৰ পিছত নীলমণি ফুকনক প্ৰদান কৰা হয় এই সন্মান অসমৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা প্ৰাপ্ত নীলমণি ফুকন আৰু ইয়াৰ পূৰ্বে ১৯৭৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ২০০০ চনত মামণি ৰয়ছম গোস্বামীয়ে লাভ কৰিছিল জ্ঞানপীঠ বঁটা হে মোৰ সপোনৰ সূৰ্যৰ মানুহ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ মানুহতকৈ আৰু কোন আছে ক'ৰবাত যদি দেৱতা আছে তেওঁ মানুহ তেওঁ মানুহ তেওঁ মানুহ তেওঁ মানুহ তেওঁ মানুহ সেই দেৱতাৰ সন্মুখত যেতিয়া মই সন্মুখতে বহি আছোঁ বা থিয় হৈ আছোঁ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ জয় জয়তে সমবেত সুধী সমাজৰ ওচৰত মই মূৰ দুৱাইছোঁ নমস্কাৰ জনাইছোঁ ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে ই এক অসামান্য মান বিশিষ্ট বঁটা মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ সুখী হৈছোঁ সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে অসম চৰকাৰক কৃতজ্ঞতা জনাইছোঁ চাৰিওপিনে হিংসা নিৰ্বিচাৰ নিৰ্মম নিৰ্যাতন নিপীড়ন হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো ধৰ্মান্ধৰ উন্মাদনা ৰাজনীতিৰ দুৰ্বৃত্তায়ন দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদূষণ অনিশ্চয়তা দৌৰা দৌৰি ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল'ব পাৰিছেনে কবি নীলমণি ফুকনদেৱক অভিনন্দন জনাইছোঁ গৌৰৱান্বিত অসমীয়া জাতিৰ হৈ তেখেতক মই কৃতজ্ঞতা জনাইছোঁ ৩,৩০,০০,০০০ অসমীয়াৰ হৈ মই তেখেতক অভিনন্দন জনাইছোঁ তেখেতৰ জীৱন তেখেতৰ ৰচনা আৰু তেখেতৰ সমগ্ৰ জীৱনৰ সাধনা অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব কৃতজ্ঞ অসমীয়া জাতিয়ে জনমে জনমে কবি নীলমণি ফুকন ডাঙৰীয়াক শ্ৰদ্ধাৰে সুঁৱৰিব পৰম পিতা ভগৱানৰ ওচৰত কামনা কৰিছোঁ নীলমণি ফুকন ডাঙৰীয়াক আমাৰ সকলোৰে আয়ুসেৰে তেখেতক দীঘলীয়া আয়ুস দিয়ক আৰু জাতিটোক আৰু অধিক গৌৰৱান্বিত কৰিবলৈ ভগৱানে আমাক সকলোকে সুযোগ দিয়ক